8 ঘণ্টাতেই উলংঘন হল সিজ ফায়ার। ইজৰাইলৰ 50টা স্থানত প্ৰচণ্ড বোমা বৰ্ষণ। আকৌ জ্বলিছে মধ্যপ্ৰাচ্য। প্ৰিয় দৰ্শক, মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত MOUত স্বাক্ষৰ হোৱাৰ লগে লগে ইজৰাইলে যুদ্ধবিৰতি উলংঘন কৰিছে, অৰ্থাৎ যুদ্ধবিৰতি ভংগ কৰিছে। লেবাননত অব্যাহত থকা আক্ৰমণত বৰ্তমানো চলি আছে। ইয়াৰ পাছতে ইৰাণৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে। ষ্ট্ৰেইট অৱ হৰমুজক লৈ ৰাছিয়াই এক ডাঙৰ বক্তব্য দিছে যে ষ্ট্ৰেইট অৱ হৰমুজ ইৰাণৰ এটা পাৰমাণৱিক অস্ত্ৰ। ইয়াৰ উপৰিও এতিয়া আমেৰিকাই ইৰাণক এক বৃহৎ পৰিমাণৰ ধন দিবলৈও চিন্তা কৰিছে। মধ্যপ্ৰাচ্যত কি হৈছে? প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, প্ৰথমে ডাঙৰ খবৰটো চাওঁ আহক। ইজৰাইলে মাত্ৰ 8 ঘণ্টাৰ ভিতৰতে লেবাননৰ যুদ্ধবিৰতি ভংগ কৰিলে। ড্ৰোন আৰু কামানৰ গুলী নিক্ষেপ কৰা হ'ল, 16 জনৰ মৃত্যু হ'ল। নেতান্যাহুৱে কৈছে যে আমি আক্ৰমণ অব্যাহত ৰাখিম। প্ৰিয় দৰ্শক, দক্ষিণ লেবাননত ইজৰাইলৰ বায়ু সেনাৰ আক্ৰমণত কমেও 5 জন লোকৰ মৃত্যু হৈছে। আৰু এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া ইজৰাইল আৰু হিজবুল্লাহৰ মাজত এদিন আগতেই যুদ্ধবিৰতিৰ ওপৰত চুক্তি হৈছিল। লেবাননৰ চৰকাৰী সংবাদ সংস্থাৰ মতে ইজৰাইলৰ বিমান আৰু ড্ৰোনে ৰাতিৰ পৰা পুৱালৈ নাবাতিয়াহ অঞ্চলৰ বহু ঠাইত আক্ৰমণ কৰিছে, আৰু এই আক্ৰমণত আৱাসিক অট্টালিকা আৰু ঘৰ-বাৰী ধ্বংস হৈছে। ইয়াৰ লগতে ইজৰাইলৰ সেনাবাহিনীয়েও কামানৰ দ্বাৰা ব্যাপক গুলীবৰ্ষণ কৰিছে। এতিয়া দ্বিতীয় ডাঙৰ খবৰটো চাওক। ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰাৰ লগে লগে পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভি হঠাৎ ইৰাণত উপস্থিত হৈছে। এই সপ্তাহতে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা MOU চুক্তিত স্বাক্ষৰ হোৱাৰ পাছত এয়া কোনো জ্যেষ্ঠ পাকিস্তানী বিষয়াৰ প্ৰথম ইৰাণ ভ্ৰমণ। পাকিস্তানী সংবাদ মাধ্যমৰ মতে নাকভি প্ৰথমে ইৰাণৰ ধৰ্মীয় চহৰ মাছহাদত উপস্থিত হৈছিল। পাছত ইৰাণী সংবাদ মাধ্যমত কোৱা হৈছে যে তেওঁ ৰাজধানী তেহৰানলৈও গৈছে, য'ত তেওঁ ইৰাণৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে সাক্ষাৎ কৰিছে, য'ত আব্বাছ আৰাগচিৰ সৈতে থকা ফটো ইতিমধ্যে প্ৰকাশ হৈছে। এতিয়া তৃতীয় ডাঙৰ খবৰটো চাওক। ইয়াৰ পাছত ইৰাণে কৈছে যে সকলো চৰ্ত মানি নললে তেওঁলোকে আগলৈ আৰু কোনো আলোচনা আগবঢ়াব নোৱাৰে। আৰু এতিয়া ইয়াক লেবাননৰ সৈতে জড়িত কৰি চোৱা হৈছে, কাৰণ লেবাননত ইজৰাইলে আক্ৰমণ কৰি আছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল ৱাঘাই কৈছে যে চূড়ান্ত চুক্তিৰ বিষয়ে আলোচনা তেতিয়াহে আৰম্ভ হ'ব যেতিয়া ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা বুজাবুজি চুক্তিৰ পেৰাগ্ৰাফ 1, 4, 5, 10 আৰু 11ত অন্তৰ্ভুক্ত নিৰ্দেশসমূহ কাৰ্যকৰী কৰা হ'ব আৰু সেয়া ধাৰাবাহিকভাৱে পালন কৰা হ'ব। অৰ্থাৎ এই পেৰাগ্ৰাফসমূহত সকলো ফ্ৰণ্টত যুদ্ধ বন্ধ কৰাৰ কথা আছে। সেয়া মানি ল'লে হৰমুজৰ পৰা আমেৰিকাৰ নৌ অৱৰোধ সম্পূৰ্ণৰূপে উঠাই লোৱা হ'ব। ইৰাণৰ ফালৰ পৰা ষ্ট্ৰেইট অৱ হৰমুজত বিনা শুল্কে নিৰাপদ যাতায়াত পুনৰ আৰম্ভ হ'ব। সকলো নিষেধাজ্ঞা উঠাই লোৱা হ'ব আৰু জব্দ কৰা ধন মুক্ত কৰা হ'ব। তেতিয়াহে পৰৱৰ্তী আলোচনালৈ আগবঢ়া হ'ব। এতিয়া নৌ অৱৰোধ উঠাই দিয়া হৈছে, হৰমুজো খুলি দিয়া হৈছে, কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল ইজৰাইলে অবিৰত আক্ৰমণ চলাই আছে, যাৰ ফলত MOU চুক্তি আগবঢ়াৰ পৰিৱৰ্তে পাছলৈ যোৱা যেনহে দেখা গৈছে। প্ৰিয় দৰ্শক, এতিয়া পৰৱৰ্তী ডাঙৰ খবৰটো চাওক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁ ইজৰাইলক হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতিত সন্মতি জনাবলৈ অনুৰোধ কৰিছে। অৰ্থাৎ নেতান্যাহুক ফোন কৰি ট্ৰাম্পে কৈছে যে তেওঁলোকে হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতি কৰক। ট্ৰাম্পে আমেৰিকাৰ NBC নিউজক দিয়া এক সাক্ষাৎকাৰত কৈছে যে তেওঁ ইতিমধ্যে ইজৰাইলী নেতৃত্বৰ সৈতেও যোগাযোগ কৰিছে আৰু যুদ্ধবিৰতিক সমৰ্থন কৰিবলৈ কৈছে। যদিও তেওঁ স্পষ্টকৈ কোৱা নাই যে তেওঁ বেঞ্জামিন নেতান্যাহুৰ সৈতে পোনপটীয়া কথা হৈছে নে নাই, কাৰণ কিছুদিন আগতে খবৰ ওলাইছিল যে ট্ৰাম্প আৰু নেতান্যাহুৰ মাজত ফোনত তৰ্ক বিতৰ্কও হৈছিল যে নেতান্যাহুৱে বোমা বৰ্ষণ বন্ধ কৰক। আৰু ইয়াৰ আগতে JD ভেন্সেও নেতান্যাহু আৰু তেওঁৰ মন্ত্ৰীসভাক সতৰ্কবাণী দিছিল। এতিয়া পঞ্চম ডাঙৰ খবৰটো চাওক। ইৰাণে সেই দাবীসমূহো নাকচ কৰিছে, য'ত কোৱা হৈছিল যে ইৰাণে নিজৰ পাৰমাণৱিক কেন্দ্ৰত আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাক আমন্ত্ৰণ জনাইছে। তাছনিম নিউজৰ উদ্ধৃতিৰে প্ৰকাশিত খবৰত কোৱা হৈছে যে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই সেই মিডিয়া ৰিপৰ্টসমূহ নাকচ কৰিছে, য'ত দাবী কৰা হৈছিল যে ইৰাণে দেশৰ পাৰমাণৱিক সুবিধাসমূহ পৰিদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাক আমন্ত্ৰণ জনাইছে। দেশৰ পাৰমাণৱিক সুবিধাসমূহ পৰিদৰ্শন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাক আমন্ত্ৰণ জনাইছে বুলি যিবোৰ মিডিয়া ৰিপৰ্টত দাবী কৰা হৈছিল, সেইবোৰ ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই সম্পূৰ্ণৰূপে খণ্ডন কৰিছে।
এতিয়া পৰৱৰ্তী ডাঙৰ খবৰটো চাওক। আমেৰিকা আৰু কাটাৰে ইৰাণক ফ্ৰিজ কৰা ধন মুকলি কৰি দিবলৈ ওলাইছে। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকা আৰু কাটাৰে একেলগে এনে এটা পৰিকল্পনাৰে কাম কৰি আছে যাৰ অধীনত ইৰাণক ফ্ৰিজ হৈ থকা বিলিয়ন ডলাৰৰ ধন মানৱীয় কাম কাজৰ বাবে দিয়া হ'ব পাৰে। আৰু এই প্ৰস্তাৱৰ অধীনত ইৰাণে আৰম্ভণিতে কাটাৰত ৰখা ফাণ্ডৰ পৰা বিলিয়ন ডলাৰ পৰ্যন্ত ধনৰ প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰে। ইৰাণৰ কেন্দ্ৰীয় বেংকে এই ধন খাদ্য সামগ্ৰী, ঔষধ আৰু মানৱীয় প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। প্ৰতিবেদনত এইটোও কোৱা হৈছে যে এই সমগ্ৰ ফাণ্ডটো আন্তঃৰাষ্ট্ৰীয় তদাৰকীৰ অধীনত মুকলি কৰা হ'ব, যাতে ইয়াৰ ব্যৱহাৰ কেৱল মানৱীয় উদ্দেশ্যৰ বাবেহে কৰা হয়। ৰাছিয়াই ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ ঘোষণা কৰি পেলাইছে। ৰাছিয়াৰ মেডভেডেভে কৈছে ষ্ট্ৰেইট অফ হৰমুজ এতিয়া এটা পাৰস্য পাৰমাণৱিক অস্ত্ৰত পৰিণত হৈছে আৰু ইয়াক সেই ৰূপতেই ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ ৰাছিয়াও এই কথা মানি লৈছে যে ষ্ট্ৰেইট অফ হৰমুজ ইৰাণৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈ পৰিছে। ইয়াক বন্ধ কৰি ইৰাণে সমগ্ৰ বিশ্বক কঁপাই তুলিছিল। বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰিছিল আৰু ইয়াক খোলাৰ বাবে আমেৰিকাই জোৰ দিছিল। আৰু সেয়েহে এইটো পাৰস্য আৰু ইৰাণৰ এক পাৰমাণৱিক অস্ত্ৰ আৰু সেই ৰূপতে ইয়াক ব্যৱহাৰ কৰা হ'ব। প্ৰিয় দৰ্শক, এতিয়া আন এটা ডাঙৰ খবৰ চাওক। ইৰাণে ষ্ট্ৰেইট অফ হৰমুজক লৈ আন এটা সতৰ্কবাণী জাৰি কৰিছে। এই সময়তে IRGCৰ নৌবাহিনীয়ে কৈছে যে ষ্ট্ৰেইট অফ হৰমুজ পাৰ হৈ যোৱা সকলো জাহাজে ইৰাণৰ সৈতে কোঅৰ্ডিনেট কৰিব লাগিব। কোঅৰ্ডিনেট কৰাৰ অৰ্থই হ'ল ইৰাণৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব, ইৰাণৰ নিয়ম মানিব লাগিব আৰু তাত ইৰাণৰ চৰ্তসমূহে কাৰ্যকৰী হ'ব। এতিয়া আন এটা শেষ খবৰ চাওক। ইজৰাইলৰ ওপৰত একেলগে 50টাতকৈও অধিক বোমা নিক্ষেপ কৰা হৈছে আৰু ইজৰাইলৰ ওপৰত ডাঙৰ আক্ৰমণ সংঘটিত হৈছে। স্বয়ং IDF অৰ্থাৎ ইজৰাইলৰ সেনাবাহিনীয়ে ইয়াৰ ঘোষণা কৰিছে, ইয়াৰ নিশ্চিতিও দিছে। IDFে কৈছে যে দক্ষিণ লেবাননত হিজবুল্লাহে যুদ্ধবিৰতিৰ পুনঃ উলংঘন কৰি মোতায়েন কৰা IDF জোৱানসকলৰ ওপৰত 50টাতকৈও অধিক বোমা নিক্ষেপ কৰিছে। হিজবুল্লাহৰ এই গুৰুতৰ উলংঘনৰ প্ৰত্যুত্তৰত আৰু ভাবুকিসমূহ দূৰ কৰিবলৈ IDFে ৰাতিটো দক্ষিণ লেবানত হিজবুল্লাহৰ ডজন ডজন সন্ত্ৰাসবাদীৰ ঘাটি আৰু সন্ত্ৰাসবাদীসকলৰ ওপৰত আক্ৰমণ চলাইছে। এই দাবী IDFৰ ফালৰ পৰা কৰা হৈছে। যুদ্ধবিৰতি যিটো ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা MOU চুক্তি সেয়া এতিয়াও ঠিকমতে চলি আছে। আৰু ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনো এতিয়া স্থগিত কৰা হৈছে, কাৰণ ইৰাণৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে যি প্ৰথম পৰ্যায়ৰ চৰ্তসমূহ ৰাখিছিল সেই চৰ্তসমূহ যেতিয়া মানি লোৱা হ'ব তেতিয়াহে তেওঁলোকে দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িব। এতিয়া প্ৰথম পৰ্যায়ৰ আলোচনাত প্ৰথম উল্লেখ আছিল যে যুদ্ধবিৰতি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব, সকলো ফ্ৰণ্টত যুদ্ধ সমাপ্ত হ'ব, য'ত ইজৰাইল আৰু লেবাননৰ মাজত চলি থকা যুদ্ধৰ কথাও উল্লেখ হৈছিল। কিন্তু যিহেতু ইজৰাইলে অবিৰতভাৱে লেবাননত আক্ৰমণ চলাই আছে আৰু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে যেতিয়া ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁ নেতান্যাহুক ফোন কৰি কৈছে যে এতিয়া হিজবুল্লাহেও ইজৰাইলৰ সৈতে যুদ্ধবিৰতি পালন কৰিব, কিন্তু মাত্ৰ 8 ঘণ্টাৰ ভিতৰতে এই যুদ্ধবিৰতি ভংগ হোৱা দেখা গৈছে। হঠাতে ড্ৰোন আক্ৰমণ আৰম্ভ হৈছে আৰু এতিয়ালৈকে 16 জন লোকৰ মৃত্যু হৈছে। আৰু সেয়েহে ইৰাণৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে যেতিয়ালৈকে চৰ্তসমূহ মানি লোৱা নহ'ব তেতিয়ালৈকে তেওঁলোকে পৰৱৰ্তী আলোচনালৈ আগবাঢ়িব নোৱাৰিব। আৰু ঠিক সেই সময়তে পাকিস্তানৰ গৃহমন্ত্ৰীও হঠাতে তেহৰাণত উপস্থিত হৈছে, যাতে ইৰাণে নিজৰ সিদ্ধান্ত সলনি নকৰে। আপোনাৰ মতামত কমেণ্ট বক্সত আমাক নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।